ভাৰতৰ আকাশত যেতিয়া সূৰ্যদেৱে মকৰ ৰাশিত প্ৰৱেশ কৰে তেতিয়া আৰম্ভ হয় এক পবিত্ৰ সময় মকৰ সংক্ৰান্তি। আৰু অসমৰ পূব প্ৰান্তত লুইত নদীৰ কাষত আৰু সেইদিনাই জীৱন্ত হৈ উঠে এক মহান ইতিহাস পৰশুৰাম কুণ্ড। নমস্কাৰ বন্ধুসকল, মই বিজয় পানিকাৰ, আপোনালোকে চাই আছে আদিবাসী অফিচিয়েল অসম। আজি আমি জানিম মকৰ সংক্ৰান্তিৰ ইতিহাস আৰু পৰশুৰাম কুণ্ডৰ পবিত্ৰ কাহিনী। মকৰ সংক্ৰান্তি ভাৰতৰ এক প্ৰাচীন উৎসৱ। সেইদিনা সূৰ্যদেৱে ধনু ৰাশি ত্যাগ কৰি মকৰ ৰাশিত প্ৰৱেশ কৰে। এই পৰিৱৰ্তনকে কোৱা হয় মকৰ সংক্ৰান্তি। ইয়াৰ সৈতে আৰম্ভ হয় উত্তৰায়ণ। পৌৰাণিক বিশ্বাস মতে উত্তৰায়ণ সময়ক দেৱলোকলৈ যোৱাৰ শুভ সময় বুলি গণ্য কৰা হয়। মহাভাৰতত কাহিনী অনুসাৰে ভীষ্ম পিতামহ এইদিনাখনে নিজৰ দেহ ত্যাগ কৰিছিল। সেয়ে মকৰ সংক্ৰান্তিত ধৰ্মীয়ভাৱে অতি গুৰুত্বপূৰ্ণ। অসমৰ মকৰ সংক্ৰান্তিক মাঘ বিহু বুলি কোৱা হয়। সেই সময়ত কৃষকৰ খেতি ঘৰত নতুন শস্য আহে। চিৰা, পিঠা, তিল, লাড়ু এইবোৰ কেৱল খাদ্য নহয়, ই আমাৰ সংস্কৃতি। আৰু ঐক্যৰ প্ৰতীক মেজি জ্বলাই প্ৰাৰ্থনা কৰি মানুহে নতুন বছৰৰ আশীৰ্বাদ বিচাৰে। এতিয়া আহোঁ পৰশুৰাম কুণ্ডলৈ। পৰশুৰাম ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ। তেওঁ আছিল এক মহান ঋষি আৰু যোদ্ধা। পৌৰাণিক কাহিনী মতে পিতৃৰ আদেশ পালন কৰি পৰশুৰামে নিজৰ মাতৃক হত্যা কৰে। এই কৰ্মৰ বাবে তেওঁ মাতৃহাৰাৰ পাপত দুখী হয়। পাপমুক্ত হ'বলৈ তেওঁ বহু তীৰ্থস্থান ভ্ৰমণ কৰে। অৱশেষত লুইত নদীৰ এই পবিত্ৰ স্থানত তেওঁ স্নান কৰাৰ পিছত পাপমুক্ত হয়। সেইবাবে এই স্থানৰ নাম হয় পৰশুৰাম কুণ্ড। বিশেষকৈ মকৰ সংক্ৰান্তিৰ দিনা পৰশুৰাম কুণ্ডত হাজাৰ হাজাৰ ভক্ত সমবেত হয়। এইদিনাখন স্নান কৰিলে পাপ নাশ হয় বুলি বিশ্বাস কৰা হয়। অসম, অৰুণাচল, নাগালেণ্ড বিভিন্ন ৰাজ্যৰ লোক এই তীৰ্থস্থানলৈ আহে। মকৰ সংক্ৰান্তি আৰু পৰশুৰাম কুণ্ড ই কেৱল উৎসৱেই নহয়, ই আমাৰ বিশ্বাস, ইতিহাস আৰু সংস্কৃতিৰ এক জীয়াই থকাৰ অধ্যায়। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰক, লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত লিখক জয় পৰশুৰাম বাবা।